নমস্কাৰ বিশেষ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই সুশীল পাটোৱাৰী। আজিৰ তাৰিখত যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আলী আহমেদ উত্তীৰ্ণ হ'লেই ৰাজ্যত আলোচ্য বিষয়টো হৈ পৰে যে সকলো মিয়াৰ হাতলৈ গ'ল। ৰাজ্যৰ মুৰব্বী স্বয়ং মুখ্যমন্ত্ৰীয়ে প্ৰায়ে এনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষা, ৰাজ্যিক প্ৰশাসনিক সেৱাৰ পৰীক্ষা, চিকিৎসা, অভিযান্ত্ৰিক শিক্ষা প্ৰায় সকলোতেই তথাকথিত আজিৰ তাৰিখত মিয়াৰ ৰাজত্ব। মিয়াৰ আগ্ৰাসনক লৈ ৰাজ্যৰ একাংশ লোকৰ কটু সমালোচনা। পূৰ্বতে ২-৪জনৰ মাজত আবদ্ধ আছিল এই ধৰণৰ আলোচনা, কিন্তু বৰ্তমান চৰকাৰী আমলত এনেবোৰ আলোচনা ৰাজহুৱা হ'ল। মিয়া বুলি গালি পাৰিবলৈ এতিয়া কোনো ইতস্তত নকৰে। সেইসকল লোকৰ বাবে বিচাৰি নোপোৱা উত্তৰটো হ'ল যে কেনেকৈ এনে ঈৰ্ষণীয় সফলতা লাভ কৰে মিয়া সন্তানে। চৰম তুচ্ছ-তাচ্ছিল্য কৰাৰ পাছতো মিয়াৰ জয়যাত্ৰা স্তিমিত হোৱা নাই কিয়? এয়া এক কোটিটকীয়া প্ৰশ্ন সেইসকল লোকৰ বাবে। মিয়াৰ সফলতাৰ ব্যাখ্যা দিবলৈ ইহুদীসকলৰ উদাহৰণ ল'ব পাৰি। বিশ্বৰ আটাইতকৈ বেছি নোবেল সন্মান লাভ কৰা জাতি হ'ল ইহুদী। 1901 চনৰ পৰা 2023লৈ যদি আপুনি হিচাপ কৰে তেতিয়াহ'লে 214গৰাকী ইহুদীয়ে নোবেল পুৰস্কাৰ লাভ কৰিছে। মুঠ নোবেল পুৰস্কাৰৰ 22% ইহুদীৰ হাতত। সৰ্বাধিক নোবেল পুৰস্কাৰ পাইছে চিকিৎসা বিজ্ঞানত 59টা আৰু পদাৰ্থ বিজ্ঞানত 56টা। একেদৰে ৰসায়ন বিজ্ঞানতো বহু নোবেল লাভ কৰিছে ইহুদীসকলে। আইনষ্টাইনৰ দৰে বিদগ্ধ পণ্ডিত ইহুদীৰ। সমগ্ৰ বিশ্বৰ বাবে ইহুদীৰ সফলতা এক গৱেষণাৰ বিষয়, কিন্তু কোনো বৈজ্ঞানিক গৱেষণাই আজি পৰ্যন্ত প্ৰমাণ কৰিব পৰা নাই যে ইহুদীসকলৰ মগজু অন্য মানৱতকৈ পৃথক বুলি। ইহুদীসকলৰ এই সমূহীয়া সফলতাৰ অন্যতম কাৰণ তেওঁলোকে লাভ কৰি অহা পৰিৱেশ, তেওঁলোকৰ সংস্কৃতি। ইজৰাইল গঠন হোৱাৰ পূৰ্বে সমগ্ৰ ইউৰোপত সিঁচৰিত হৈ আছিল ইহুদী। ইহুদীৰ ইতিহাস চালে কেৱল সংগ্ৰাম আৰু সংগ্ৰামেই দেখিব। এই সংগ্ৰাম আছিল খাদ্যৰ বাবে সংগ্ৰাম, বাসস্থানৰ বাবে সংগ্ৰাম। 1948 চনৰ আগলৈ ইহুদীসকলে নিজৰ দেশ বুলি চিনাকি দিবলৈ একো নাছিল। প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছক সমৰ্থন জনোৱাৰ সুবাদত ইজৰাইল লাভ কৰিছিল ইহুদীসকলে। সেই ইতিহাস সকলোৱে জানে। হিটলাৰৰ আমলত ইহুদীসকলৰ কি অৱস্থা হৈছিল সেই ব্যাখ্যা নিষ্প্ৰয়োজন। কিন্তু ইমান অত্যাচাৰ ঘৃণাৰ পাছতো ইহুদীসকল কিন্তু কেতিয়াও থমকি ৰোৱা নাছিল। বৰঞ্চ জ্ঞানৰ যিখন যুঁজ, সেই যুঁজখনত সকলোতকৈ আগুৱাই আছিল ইহুদীসকল। এক কথাত ক'বলৈ হ'লে জ্ঞানৰ যুঁজখনক বাদ দি তেওঁলোকৰ আৰু কৰিব লগা একোৱেই নাছিল। সকলো পথ বন্ধ আছিল, কেৱল মাথো জ্ঞানৰ যুঁজখন তেওঁলোকৰ বাবে খোলা আছিল। অত্যাচাৰ, অৱহেলা, ঘৃণাৰ মাজতো মস্তিষ্কৰ যুঁজখনক কোনো বাধা দিব নোৱাৰে। বৰঞ্চ তেনেবোৰ সময়ত মস্তিষ্কৰ যিখন যুঁজ, সেই যুঁজখন বেছি ক্ষিপ্ৰ হয়। আমাৰ ৰাজ্যতো চৰকাৰ বা একাংশ জনতাই যিমানেই মিয়া বুলি তুচ্ছ-তাচ্ছিল্য, ঘৃণা, অৱহেলা কৰিব ধৰিছে একাংশ লোকক, সিমানেই সেইসকল লোক সোণ হৈ জিলিকি উঠিছে। কাৰণ জ্ঞানৰ যুঁজখনক কোনো বাধা দিব নোৱাৰে। আৰু জ্ঞানৰ যুঁজখনক বাদ দি শিখৰলৈ যাব পৰা অইন পথ তেওঁলোকৰ বাবে কোনো খোলাও নাই। এইসকল সংখ্যালঘু যিসকল পঢ়াৰ সৈতে জড়িত, তেওঁলোকে দেখি বুজি শিকি লৈছে যে পঢ়াটো জোৰকৈ খামুচি নধৰিলে তেওঁলোকৰ আৰু নিস্তাৰ নাই। যিকোনো ব্যক্তিৰ প্ৰতি প্ৰদৰ্শন কৰা তুচ্ছ-তাচ্ছিল্য সেই ব্যক্তিক বেছি কঠোৰ আৰু দৃঢ় কৰে। মিয়া বুলি চৰকাৰে যাক উপহাস কৰিছে, সেই কামে অসমীয়া জাতিক উদ্ধাৰ কৰিব নোৱাৰে বা মিয়াকো ধ্বংস কৰিব নোৱাৰে। হিটলাৰে ইহুদী নিধনযোগ্য পাতি ইহুদী ধ্বংস কৰিব নোৱাৰিলে, বৰঞ্চ সমগ্ৰ বিশ্বত ইহুদীসকল বেছিকৈ উজ্বলি উঠিল। হয়তো কাৰোবাৰ ভুলৰ বাবে পূৰ্ববংগৰ মুছলমানসকল অবাধে অসমত প্ৰৱেশ কৰিছিল। সেই ভুল ব্ৰিটিছৰ গ্ৰ'মূৰ ফুটেই হওক বা ছৈয়দ ছাদুল্লাৰ অহেতুক পাকিস্তান প্ৰীতিয়েই হওক, পূৰ্ববংগৰ মুছলমান সেই তাহানিতে অসমলৈ আহিল আৰু অনিয়ন্ত্ৰিত হাৰত তেওঁলোকৰ বংশবৃদ্ধি হ'ল। বৰ্তমানৰ চৰকাৰে গুৰুত্ব দিব লগা বিষয় এইটোহে যে সংখ্যালঘু জনতাক শিক্ষা দীক্ষাৰে আধুনিক কৰাৰ আৰু কি ধৰণে জন্ম নিয়ন্ত্ৰণ কৰিব পাৰি সেই ধৰণৰ আধুনিক শিক্ষা দিয়াটোৱে চৰকাৰৰ কৰ্তব্য হোৱা উচিত। অন্যথা চৰকাৰৰ কোনো বিকল্প নাই। বাংলাদেশৰ সৈতে ভাৰত চৰকাৰৰ এনে কোনো চুক্তি নাই যে এইসকল লোকক সেই দেশলৈ ঘূৰাই পঠাব পাৰিব। নতুবা চৰকাৰে এনেকুৱা কৰিব নোৱাৰে যে লানি পাতি সেইসকল লোকক গুলিয়াই মাৰিব পাৰিব। তেনেস্থলত মিয়াক চৰকাৰে গ্ৰহণ কৰাৰ কোনো বিকল্প নাই। সেই কথা চৰকাৰখনেও ভালকৈ বুজে। যদি কিবা বিকল্প থাকিলেহেঁতেন তথাকথিত বিদেশী বিতৰণ কেতিয়াবাই হ'লহেঁতেন। বিশ্বত যিসমূহ প্ৰৱাসী ভাৰতীয় আছে সেইসকললৈ যদি আপুনি লক্ষ্য কৰি দেখিব যে তেওঁলোকৰ সতি সন্তান বিদ্যায়তনিক দিশত বহু আগবাঢ়ি গৈছে। কাৰণ কি জানেনে? নতুনকৈ গৈ সেই দেশত সংস্থাপিত হৈ তেওঁলোকে কেতিয়াও দেশখনৰ প্ৰথম শ্ৰেণীৰ নাগৰিক বুলি নিজকে নাভাবে বা ভাবিব নোৱাৰে। সেয়ে নিজৰ ল'ৰা ছোৱালীৰ শিপা মজবুত কৰাৰ স্বাৰ্থত পঢ়াৰ দিশটোতে আটাইতকৈ বেছি গুৰুত্ব দিয়ে প্ৰৱাসী ভাৰতীয়ই। কাৰণ প্ৰথম প্ৰজন্মই ব্যৱসায় বাণিজ্য কৰি সেই দেশৰ ল'ৰা ছোৱালীৰ দৰে সুবিধা আদায় কৰিব পাৰিব বুলি তেওঁলোকৰ মনত সাহস নাথাকে।
গতিকে বিকল্প পথ পঢ়া শুনা। আমাৰ নিজ ৰাজ্যটো যদি আপুনি লক্ষ্য কৰি দেখিব, যি ঠাইত প্ৰচুৰ প্ৰাকৃতিক সম্পদ আছে, য'ত বিকল্প আছে, সেইবোৰ ঠাইত ল'ৰা ছোৱালী চাকৰি বাকৰি বা বিদ্যাধুনিক দিশটোৰ প্ৰতি কিছু হ'লেও উদাসীন হয়, কাৰণ জীয়াই থাকিবলৈ বিকল্প পথ খোলা আছে। কিন্তু যদি নলবাৰীৰ দৰে ঠাইবোৰ উদাহৰণ আপুনি লয়, দেখিব যে শিক্ষাই তেওঁলোকৰ একমাত্ৰ খেতি। জনা হোৱাৰ দিনৰ পৰাই সন্তানক মূৰত সোমাই দিয়া হয় যে উপযুক্ত শিক্ষা অবিহনে জীৱন ব্যৰ্থা, জীৱন যুঁজত জীয়াই থাকিব নোৱাৰিব। সেই দেখিব চৰকাৰীয়ে হওক বা ব্যক্তিগত খণ্ডৰ সৰু ডাঙৰ চাকৰিয়ে হওক, সকলোৱে ঠাক খাই আছে নলবাৰীৰ যুৱক যুৱতী, কাৰণ কোনো বিকল্প নাই, চাকৰিত বাদে কোনো বিকল্প নাই। সেই একে কথাই খাটে পমুৱা মুছলমানৰ ক্ষেত্ৰতো। তেওঁলোকৰ বাবে বৰ্তমান জীয়াই থকাৰ বিকল্প বুলি ক'ব গ'লে সেয়া হৈছে বিদ্যাৰ ঘৰখন। মান সন্মান অৰ্থ উপাৰ্জনৰ একমাত্ৰ পথ তেওঁলোকৰ বাবে শিক্ষা। সেয়ে যিমানেই মিয়া মিয়া বুলি তুচ্ছ তাচ্ছিল্যৰ মাত্ৰা বঢ়াই যোৱা হ'ব, সিমানেই এইসকল মিয়া উজলি উঠিব, আৰু এয়া অৱধাৰিত, ইয়াক কোনো ৰোধ কৰিব নোৱাৰে। ধন্যবাদ।